ঘূৰাই দিয়ক আমাৰ মাটি আমাক ঘূৰাই দিয়ক এওঁলোককো ঘূৰাই দিয়ক 4-5 জন আমাৰ মাটি ঘূৰাই দিয়ক আমাৰ মাটি ঘূৰাই দিয়ক আমাৰ মাটি ঘূৰাই দিয়ক আমাৰ মাটি ঘূৰাই দিয়ক বঙাইগাঁও জিলা উত্তৰ হালমাৰা মহকুমা যোগীঘোপা লজিষ্টিক পাৰ্কৰ ওচৰত কোৰিয়া নামৰ ঠাইত অসম চৰকাৰে 1346 বিঘা মাটি প্ৰাক্তন সৈনিক সন্থাৰ বাবে 70 দশকত 1346 বিঘা মাটি আবণ্টন কৰা হৈছিল। এই মাটিখিনি বৈতামাৰী ৰাজহ চক্ৰৰ 143 নম্বৰ দাগ 183 নম্বৰ দাগ 606 বিঘা 216 বিঘা দাগ 354 বিঘা দাগ 3 কোঠা 14 লেচা মাটি আছিল। কিন্তু বিভাগীয় কৰ্তৃপক্ষই আমাক আজিলৈকে তেওঁলোকে কোনো মাটি বুজাই নিদিলে। আমি ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি দুবাৰ লগ কৰিছোঁ তেখেতে খালি আশ্বাস দিয়ে, কিন্তু আজিলৈকে আমাৰ কামখিনি তেওঁ সফল কৰি নিদিলে। আমি আশা কৰিছোঁ আগন্তুক দিনত যাতে এই মাটিখিনি আমাক আবণ্টন কৰি দিয়ে। 1983 চনত যেতিয়া 70 দশকত মাটিখিনি আমাক দিছিল কিছু প্ৰাক্তন সৈনিকক, তেতিয়া সেই মাটিখিনিৰ পৰা 83ৰ সংঘৰ্ষত মানুহখিনি ওলাই আহিব লগাত বাধ্য হয়। আৰু আমি অনুৰোধ আৰু বাৰে বাৰে কৰি আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, তেওঁ সুস্থিৰ মনে চিন্তা কৰি আমি দেশৰ সেৱা কৰিছোঁ। চিয়াচিন গ্লেচিয়াৰৰ পৰা আৰম্ভ কৰি অৰুণাচল, শ্ৰীলংকা, সোমালিয়া, গোটেই পৃথিৱীখন আমি ঘূৰি ঘূৰি আমি আহি ৰিটায়াৰ্ড হৈছোঁ। আমি ইমানখিনি কাম কৰিও আজি আমাৰ চৰকাৰৰ ফালৰ পৰা কোনো আমি সুবিধা এতিয়া পোৱা নাই, আৰু ভৱিষ্যতে যাতে আমি পাওঁ তাকে আমি আশা কৰি আজি এই সংবাদ মেলখন অনুষ্ঠিত কৰিছোঁ। মই তেখেতক আকৌ আমাৰ বঙাইগাঁও জিলা প্ৰাক্তন সৈনিক সন্থাৰ পৰা অনুৰোধ জনাইছোঁ, তেওঁ যাতে সুস্থ মনেৰে বিবেচনা কৰি তেখেতে আমাৰ কামখিনি যাতে কৰি দিয়ে, আৰু আমাৰ যিখিনি আমাৰ MLA বিধায়ক MP আছে তেখেতসকলেও আমাৰ এই কামত যাতে তেওঁলোকে সহযোগ কৰে, ইয়াৰে অনুৰোধ জনালোঁ। ধন্যবাদ। আমাৰ 1346 বিঘা মাটি আছে। এইটো কোৰিয়া লজিষ্টিক পাৰ্কৰ ওচৰত। এতিয়া কিছু মাটিতো কিছুমান মানুহে একুপাই কৰিছে, সেই মাটিখিনি খালী কৰিব লাগে, বেদখল মুক্ত কৰিব লাগে। আমি বিচাৰিছোঁ যিহেতু সেই মাটিটো 70 দশকৰ পৰা আমাৰ নামতে আবণ্টন হৈ আছে, যেতিয়া সেইখিনি মাটি মানুহক দিছিল, কিছু মানুহক দিছিল, কাৰোবাক 8 বিঘা কাৰোবাক 6 বিঘা ৰেংক হিচাপে দিছিল মাটিটো, আৰু সেই মাটিটো এতিয়া আমাক লাগে। কি কৈছে? হয় হয়, তেখেতক আমি ইতিমধ্যে দুবাৰ কৈছোঁহে তেখেতক, আৰু আজি এইবাৰ আমি যদি সুবিধা পাওঁ তেখেতক লগ কৰি এই বিষয়ে আমি আৰু অৱগত কৰাম।